নমস্কাৰ, ৱেলকাম টু জ্ঞান পোহৰ। আশা কৰিছোঁ আপোনালোক সকলো ভালে আছে। মই ইণ্ডিয়ান পলিটিৰ এটা ছিৰিজ আনি আছোঁ আৰু আজি হৈছে 6 নম্বৰটো ভিডিঅ'। আৰু আজি মই যি লোকসভা আৰু ৰাজ্যসভা তাৰ মই 100টা অতিকৈ প্ৰয়োজনীয় মই MCQ মই ডিছকাছ কৰি আছিলোঁ। তাৰে একেবাৰে লাষ্ট যিটো পাৰ্ট সেই পাৰ্টটো মই ডিছকাছ কৰিম। গতিকে আপোনালোকে গোটেই বস্তুখিনি ভালকেনে জানিবৰ কাৰণে একেবাৰে ভিডিঅ'টো শেষলৈকে চাব। এতিয়া আহিছোঁ মই আজি প্ৰথম কুৱেশ্যনটোলৈ, কুৱেশ্যন নম্বৰ 76। ইয়াতে সুধিছে, দ্য গিলোটিন ইজ এ পাৰ্লিয়ামেণ্টাৰী ডিভাইচ এছ'চিয়েটেড উইথ। অপশ্যন এত দিয়া আছে কলিং এটেনশ্যন মোশ্যন নেকি? নহয়। অপশ্যন টুত দিয়া আছে ক্ল'জাৰ অফ ডিছকাশ্যন অন ডিমাণ্ডছ ফৰ গ্ৰাণ্টছ। অপশ্যন বিটোৱে ইয়াত শুদ্ধ উত্তৰ হয়। এতিয়া আহিছোঁ মই কুৱেশ্যন নম্বৰ 77লৈ। ইয়াতে সুধিছে, দ্য টোটেল নাম্বাৰ অফ ইলেক্টেড ছিটছ ইন দ্য লোকসভা ইজ কাৰেণ্টলি। সুধিছে যে কাৰেণ্টলি লোকসভাত টোটেল ইলেক্টেড মেম্বাৰৰ সংখ্যা কিমান? আমি এতিয়া স্ক্ৰল ডাউন কৰিলে তলতে দেখা পাম 545 নেকি? 545 নহয়। অপশ্যন বিত দিয়া আছে 543। এইটো শুদ্ধ হয়। গতিকে টোটেল ইলেক্টেড মেম্বাৰ হৈছে লোকসভাত 543 কাৰেণ্টলি। ঠিক আছে। এতিয়া মই পিছৰ প্ৰশ্নটোলৈ আহিছোঁ। ইয়াতে সুধিছে, দ্য ৰিপ্ৰেজেণ্টেশ্যন অফ এংলো ইণ্ডিয়ানছ ইন দ্য লোকসভা থ্ৰু নমিনেশ্যন ৱাজ ডিছকণ্টিনিউড বাই হুইচ এমেণ্ডমেণ্ট। ঠিক আছে। মানে আমাৰ যেনেকৈ যি ৰাজ্যসভালৈ যেনেকৈ 12জন প্ৰাৰ্থী নমিনেট কৰে প্ৰেছিডেণ্টে। ঠিক আছে। ঠিক তেনেকৈ আমাৰ যি লোকসভালৈও দুজন প্ৰাৰ্থী নমিনেট কৰা হয়। ঠিক আছে। আৰু সেই দুজন প্ৰাৰ্থী যি এংলো ইণ্ডিয়ান কমিউনিটি, সেই এংলো ইণ্ডিয়ান কমিউনিটিৰ পৰা আগতে কি কৰা হৈছিল? লোকসভালৈ নমিনেট কৰা হৈছিল। কিন্তু সেই যিটো পজিশ্যন, সেই পজিশ্যনটো কি কৰি দিয়া হয়? আমাৰ সংবিধানত এটা এমেণ্ডমেণ্ট আনি আঁতৰাই দিয়া হয়। আৰু আঁতৰাই দিয়াৰ পিছত কি কৰা হয়? লোকসভালৈ দুজন প্ৰাৰ্থী নমিনেট কৰা নহয় এংলো ইণ্ডিয়ানৰ পৰা। এতিয়া সুধিছে যে কোনটো এমেণ্ডমেণ্টৰ জৰিয়তে সেই ছিষ্টেমটো অনা হয়, মানে এংলো ইণ্ডিয়ানছক নমিনেট কৰা প্ৰথাটো নাইকিয়া কৰি দিয়া হয়। ঠিক আছে। ইয়াতে অপশ্যন এত দিয়া আছে 101 এমেণ্ডমেণ্ট নহয়, 103rd এমেণ্ডমেণ্ট নহয়, 104th এমেণ্ডমেণ্ট 2020। গতিকে আমাৰ সংবিধানৰ যি 104 নম্বৰ যি এমেণ্ডমেণ্ট, সেই এমেণ্ডমেণ্টৰ জৰিয়তে 2020 চনত কৰিছিল। তাৰ জৰিয়তে কি কৰা হয়? এংলো ইণ্ডিয়ান যি কমিউনিটিৰ পৰা লোকসভালৈ মনোনীত কৰা হৈছিল, সেইটো প্ৰথা নাইকিয়া কৰি দিয়ে। ঠিক আছে। এতিয়া মই পিছৰ প্ৰশ্নটোলৈ আহিছোঁ। ইয়াতে সুধিছে, দ্য টাৰ্ম ভোট অন একাউণ্ট ইজ এপ্লিকেবল অনলি টু হুইচ হাউচ। সুধিছে যে যি ভোট অন একাউণ্ট, সেই টাৰ্মটো কোনটো হাউচৰ লগত এপ্লিকেবল হয়? ঠিক আছে। ৰাজ্যসভা নেকি? ৰাজ্যসভা নহয়, লোকসভা। গতিকে ভোট অন একাউণ্ট যিটো টাৰ্ম, সেইটো লোকসভাৰ লগত জড়িত হয়। এতিয়া আহিছোঁ মই কুৱেশ্যন নম্বৰ 80লৈ। ইয়াতে সুধিছে, হোৱাট ইজ দ্য মেক্সিমাম নাম্বাৰ অফ ছিটিং মেম্বাৰ্ছ অফ দ্য লোকসভা ডেট কেন বি ৰিকুৱেষ্টেড টু এটেণ্ড এ জইণ্ট ছিটিং। ইয়াতে অপশ্যন এত দিয়া আছে 543 নহয়, 552 নহয়, 554 কাৰেণ্ট ইলেক্টেড ষ্ট্ৰেংথ। গতিকে অপশ্যন চিটো ইয়াত শুদ্ধ উত্তৰ হয়। এতিয়া আহিছোঁ মই কুৱেশ্যন নম্বৰ 81লৈ। ইয়াতে সুধিছে, দ্য টাৰ্ম 0 আৱাৰ ইজ। 0 আৱাৰ টাৰ্মটোৰ লগত জড়িত। অপশ্যন এত দিয়া আছে ক্লিয়াৰলি ডিফাইন ইন দ্য কনষ্টিটিউশ্যন। আমাৰ সংবিধানত ক্লিয়াৰলি ডিফাইন কৰা আছে নেকি 0 আৱাৰটো? নাই, ক্লিয়াৰলি ডিফাইন কৰা নাই। তাৰপাছত অপশ্যন বিত দিয়া আছে এন ইনফৰ্মেল ইন'ভেশ্যন ইন দ্য পাৰ্লিয়ামেণ্ট প্ৰচিডিঅ'ৰ। অপশ্যন বিটোৱে শুদ্ধ হ'ব, কাৰণ ডিফাইন ইন দ্য ৰুলছ অফ প্ৰচিডিঅ'ৰ, কাৰণ ৰুলছ অফ প্ৰচিডিঅ'টো ইয়াক ডিফাইন কৰা হোৱা নাই। আৰু ব্ৰিটিছ কনষ্টিটিউশ্যনৰ পৰাও ইয়াক বৰো কৰা হোৱা নাই। গতিকে অপশ্যন বিটোৱে শুদ্ধ হয়। এতিয়া মই নেক্সট কুৱেশ্যনটোলৈ আহিছোঁ। ইয়াতে সুধিছে, হুইচ কনষ্টিটিউশ্যনেল আৰ্টিকল এম্পাৱাৰ্ছ পাৰ্লিয়ামেণ্ট টু এষ্টাব্লিছ কমন হাই কোৰ্ট ফৰ 2 or more ষ্টেট। সুধিছে যে আমাৰ সংবিধানৰ কোনটো আৰ্টিকলে, ঠিক আছে, সংবিধানৰ কোনটো আৰ্টিকলে আমাৰ পাৰ্লিয়ামেণ্টক কি দিয়ে?
এম্পাৱাৰ দিয়ে, আমাক মানে পাৱাৰ দিয়ে মানে, ঠিক আছে, য'ত নেকি দুখন বা তিনিখন ষ্টেটক একেলগে লগ লগাই এখন কি কৰিব পাৰি, কমন হাইকোৰ্ট গঠন কৰিব পাৰে। গতিকে সেই আৰ্টিকলটোনো কোনটো, সেই আৰ্টিকলটো 214 নেকি? নহয়, 231। গতিকে সংবিধানৰ যি 231 সেই আৰ্টিকলটোৱে পাৱাৰ দিয়ে পাৰ্লিয়ামেণ্টক, য'ত নেকি এখন কমন হাইকোৰ্ট বনাব পাৰে দুখন বা তিনিখন ষ্টেটক লগ লাগি। এতিয়া আমাক গুৱাহাটী যিখন হাইকোৰ্ট, ঠিক আছে, গুৱাহাটী যি হাইকোৰ্ট, গুৱাহাটী হাইকোৰ্টখন আমাৰ আসাম, মিজোৰাম, ঠিক আছে, আসাম, মিজোৰাম, অৰুণাচল প্ৰদেশ আৰু নাগালেণ্ড, ঠিক আছে, নাগালেণ্ড, এই চাৰিখন ষ্টেট, মানে এই চাৰিখন ষ্টেটৰ কি হয়, কমন হাইকোৰ্ট হয়। এতিয়া আহিছোঁ মই ইয়াৰ পিছৰ প্ৰশ্নটোলৈ। ইয়াতে সুধিছে দ্য পাৱাৰ টু ইনক্ৰিজ ডিক্ৰিজ দ্য এৰিয়া অফ এনি ষ্টেট অৰ চেঞ্জ ইট নেমছ লাইজ উইথ। ইয়াতে সুধিছে যে এখন ষ্টেটৰ এৰিয়াটো ইনক্ৰিজ ডিক্ৰিজ আৰু সেই ষ্টেটখনৰ নাম চেঞ্জ কৰিবলৈ হ'লে সেই যিটো পাৱাৰ, সেই পাৱাৰটো কাৰ ওচৰত থাকে, ঠিক আছে, প্ৰেচিডেণ্টৰ ওচৰত থাকে নি? নাই, নাথাকে। কনচাৰ্ণ ষ্টেট লেজিছলেচাৰৰ ওচৰত থাকে নেকি? নাথাকে। কাৰ ওচৰত থাকে? পাৰ্লিয়ামেণ্টৰ ওচৰত থাকে অনলি, ঠিক আছে। এতিয়া আহিছোঁ মই পিছৰ প্ৰশ্নটোলৈ। দ্য ৰাজ্যসভা ইজ এ পাৰপিচুৱেল বডি বিকজ ইট কেনট ডিজলভ। য়েছ, ৰাজ্যসভা কেতিয়াও ডিজলভ নহয়, ঠিক আছে। 1/3 অফ ইটছ মেম্বাৰ্ছ ৰিটায়াৰ্ড এভৰি 2 years। য়েছ, এইটো শুদ্ধ। গতিকে অপশ্যন চি, বোথ এ এণ্ড বি হ'ব ইয়াতে। এতিয়া আহিছোঁ মই কুৱেশ্যন নম্বৰ 85লৈ। ইয়াতে সুধিছে দ্য মেক্সিমাম নাম্বাৰ অফ মেম্বাৰ্ছ এ ষ্টেট কেন চেণ্ড টু দ্য লোকসভা ইজ ডিটাৰমাইণ্ড বাই, যে লোকসভালৈ মেক্সিমাম কিমান নাম্বাৰ অফ মেম্বাৰ, কিমান সংখ্যক মানে মেম্বাৰ লোকসভালৈ এখন ষ্টেটৰ পৰা পঠিয়াব পাৰিব, সেইটো কোনে নিৰ্ধাৰণ কৰে? সেইটো গৱৰ্ণৰে নিৰ্ধাৰণ কৰে নেকি? নহয়। ৰাজ্যসভা নহয়, ডিলিমিটেশ্যন কমিশ্যন। গতিকে যি ডিলিমিটেশ্যন কমিশ্যনে সেইটো নিৰ্ধাৰণ কৰে যে লোকসভালৈ এখন ষ্টেটৰ পৰা মেক্সিমাম কিমান নাম্বাৰ অফ মেম্বাৰ যাব, ঠিক আছে। এতিয়া আমি জানো যে 2026ত ডিলিমিটেশ্যন কমিশ্যন হ'ব, তাৰ আণ্ডাৰত নতুনকৈ সেইখিনি আকৌ কৰা হ'ব। এতিয়া আহিছোঁ মই তাৰ পিছৰ প্ৰশ্নটোলৈ। ইয়াতে সুধিছে দ্য এণ্টি ডিফেকশ্যন ল 10 schedule এপ্লাইজ টু দ্য মেম্বাৰ্ছ অফ অনলি লোকসভা নি? নহয়, অনলি ৰাজ্যসভা নহয়, বোথ লোকসভা এণ্ড ৰাজ্যসভা। গতিকে এণ্টি ডিফেকশ্যন লটো লোকসভা আৰু ৰাজ্যসভা দুইখন সভাৰ কাৰণে লগোৱা হয়। আৰু এইটো ক'ত আছে? আমাৰ যি 12টা শ্বেডিউল আছে, ঠিক আছে, আমাৰ সংবিধানৰ যি 12টা শ্বেডিউল আছে তাৰে 10 নম্বৰ 10th শ্বেডিউলত এই এণ্টি ডিফেকশ্যনৰ কথা উল্লেখ আছে, ঠিক আছে। এতিয়া আহিছোঁ মই পিছৰ প্ৰশ্নটোলৈ। ইয়াতে সুধিছে দ্য টোটেল নাম্বাৰ অফ মেম্বাৰ্ছ ইন দ্য ৰাজ্যসভা ৰিপ্ৰেজেণ্টিং দ্য ইউনিয়ন টেৰিটৰিজ ইজ 5 নেকি? নহয়। অপশ্যন বি 7, নহয়। অপশ্যন চি শুদ্ধতৰ। এতিয়া আহিছোঁ মই তাৰ পিছৰ প্ৰশ্নটোলৈ। ইয়াতে সুধিছে হু এডমিনিষ্টাৰ্ছ দ্য ওথ অফ দ্য মেম্বাৰ্ছ অফ দ্য লোকসভা, যে লোকসভাৰ মেম্বাৰসকলক ওথ কোনে দিয়ে, ঠিক আছে। অপশ্যন এ স্পীকাৰ, নহয়। দ্য চিফ জাষ্টিচ অফ ইণ্ডিয়া, নহয়। দ্য প্ৰেচিডেণ্ট অৰ ছম পাৰ্চন এপইণ্টেড বাই হিম। গতিকে অপশ্যন চিটো শুদ্ধ হয়, প্ৰেচিডেণ্ট আৰু কিছুমান এনেকুৱা ব্যক্তি যাক কোনে এপইণ্ট কৰে, প্ৰেচিডেণ্টে। এতিয়া আহিছোঁ মই নেক্সট প্ৰশ্নটোলৈ। ইয়াতে সুধিছে দ্য মিনিমাম নাম্বাৰ অফ লোকসভা মেম্বাৰ্ছ ৰিকুৱাৰ্ড টু বি দ্য লিডাৰ অফ দ্য অপজিশ্যন ইজ। ইয়াতে সুধিছে যে লোকসভাত লিডাৰ অফ অপজিশ্যন হ'বলৈ হ'লে মেক্সিমাম সেই তাতে কিমান মেম্বাৰ থাকিব লাগিব, ঠিক আছে। অপশ্যন এত দিয়া আছে 50, নহয়। 1/10 অফ দ্য টোটেল ষ্ট্ৰেংথ অফ দ্য হাউচ। অপশ্যন বিটো হয়, মানে টোটেল যিমান ষ্ট্ৰেংথ সেই ষ্ট্ৰেংথৰ 10 এভাগ থাকিব লাগিব, ঠিক আছে। ধৰি লওক যদি 100টা থাকে, 100টাক যদি 10 ভাগ কৰে তাৰে মানে এভাগ থাকিব লাগিব, মানে বস্তুটো তেনেকুৱা, ঠিক আছে। গতিকে আমাৰ বৰ্তমান
এই যি লোকসভাৰ লিডাৰ অফ অপজিশ্যন কোন বুলি আমি জানো ৰাহুল গান্ধী ঠিক আছে ৰাহুল গান্ধী এতিয়া আহিছোঁ মই পিছৰ প্ৰশ্নটোলৈ দ্য টোটেল নাম্বাৰ অফ চিটছ ৰিজাৰ্ভ ফৰ SC ইন দ্য লোকসভা ইজ লোকসভাত SC সকলৰ কাৰণে SC লোকসকলৰ কাৰণে কিমান চিট ইয়াতে ৰিজাৰ্ভ কৰা আছে সুধিছে 47 নেকি নহয় 47 84টা চিট তেওঁলোকৰ কাৰণে ৰিজাৰ্ভ কৰা হৈছে ঠিক আছে এতিয়া যে মই ইয়াৰ পিছৰ প্ৰশ্নটোলৈ ইয়াতে সুধিছে যে দ্য টোটেল নাম্বাৰ অফ চিট ৰিজাৰ্ভ ফৰ ST ইন দ্য লোকসভা ইয়াতেতো 47 হ'ব ঠিক আছে এতিয়া আহিছোঁ মই কুৱেশ্যন নম্বৰ 92 লৈ হু ডিচাইডছ অন কুৱেশ্যনছ ৰিগাৰ্ডিং ডিছকুৱালিফিকেশ্যন অফ এ মেম্বাৰ অফ পাৰ্লিয়ামেণ্ট আদাৰ দেন আণ্ডাৰ দ্য 10th schedule অ'কে এইটো স্পীকাৰ অথবা চেয়াৰমেন নেকি নহয় দ্য প্ৰেচিডেণ্ট ইন কনচালটেশ্যন উইথ দ্য ইলেকশ্যন কমিশ্যন গতিকে এইটো বিটোৱে শুদ্ধ হয় প্ৰেচিডেণ্টে ইলেকশ্যন কমিশ্যনৰ লগত কনচাল্ট কৰি এইটো কৰে ঠিক আছে এতিয়া ইয়াৰ পিছত আহিছোঁ মই কুৱেশ্যন নম্বৰ 93 লৈ ইয়াতে সুধিছে দ্য অফিচ অফ প্ৰফিট কনচেপ্ট লিডিং টু ডিছকুৱালিফিকেশ্যন ইজ ডিফাইন ইন হুইচ আৰ্টিকল যি অফিচ অফ প্ৰফিট যিটো কনচেপ্ট সেই কনচেপ্টটো আমাৰ সংবিধানৰ কোনটো আৰ্টিকলত উল্লেখ কৰা আছে যাৰ আণ্ডাৰত মানে যি ডিছকুৱালিফিকেশ্যন সেই ডিছকুৱালিফিকেশ্যনক ডিফাইন কৰা হয় ঠিক আছে সেইটো আমাৰ আৰ্টিকল 102 ইয়াতে উল্লেখ আছে এতিয়া আহিছোঁ মই ইয়াৰ পিছৰ প্ৰশ্নটোলৈ ইয়াতে সুধিছে হোৱাট ইজ দ্য পাৱাৰ অফ দ্য ৰাজ্যসভা ৰিগাৰ্ডিং কনষ্টিটিউশ্যনেল এমেণ্ডমেণ্ট বিল যি কনষ্টিটিউশ্যনেল এমেণ্ডমেণ্ট বিল সেই কনষ্টিটিউশ্যনেল এমেণ্ডমেণ্ট বিলত ৰাজ্যসভাৰ পাৱাৰটো কি সেইটোৱে সুধিছে দে কেন ৰিজেক্ট দ্য বিল বাট নট এমেণ্ড ইট এইটো শুদ্ধ নহয় দে কেন এমেণ্ড দ্য বিল বাট নট ৰিজেক্ট ইট এইটো শুদ্ধ নহয় দে হেভ ইকুৱেল পাৱাৰ্ছ উইথ দ্য লোকসভা ইয়াতে কোৱা হৈছে যে ৰাজ্যসভাৰ সমান পাৱাৰ থাকে লোকসভাৰ সমান এইটো শুদ্ধতৰ হয় ঠিক আছে গতিকে ৰাজ্যসভাৰ আৰু লোকসভা দুয়োটাই সমান পাৱাৰ থাকে কনষ্টিটিউশ্যনেল এমেণ্ডমেণ্ট বিল এখনৰ ক্ষেত্ৰত ঠিক আছে এতিয়া আহিছোঁ মই ইয়াৰ পিছৰ প্ৰশ্নটোলৈ ইয়াতে সুধিছে এ মোশ্যন টু চিক এ ৰিটেন ষ্টেটমেণ্ট ফ্ৰম এ মিনিষ্টাৰ অন এ স্পেচিফিক মেটাৰ ইজ ন'ন এজ ইয়াতে সোধা হৈছে যে এজন মিনিষ্টাৰৰ পৰা ৰিটেন ষ্টেটমেণ্ট বিচৰা হয় মানে কেনেকুৱা ধৰণৰ কুৱেশ্যনত বিচৰা হয় ঠিক আছে ইয়াতে আমি জানো যে যি ষ্টাৰ্ট কুৱেশ্যন এই ষ্টাৰ্ট কুৱেশ্যনবিলাক আনচাৰ কেনেকৈ দিবলগীয়া হয় অৰেলি দিবলগীয়া হয় আৰু এই যি আনষ্টাৰ্ট কুৱেশ্যন সেই আনষ্টাৰ্ট কুৱেশ্যনবিলাক কেনেকৈ দিব লাগে ৰিটেন আনচাৰ দিব লাগে ঠিক আছে যদি আমাৰ যি পাৰ্লিয়ামেণ্টৰ এম পিসকলক যদি আনষ্টাৰ্ট কুৱেশ্যন সোধা হয় তেতিয়াহ'লে ৰিটেন আনচাৰ দিব লাগিব আৰু ষ্টাৰ্ট কুৱেশ্যন যদি সোধা হয় তেতিয়া কি দিব লাগিব অৰেলি আনচাৰ দিব লাগিব গতিকে অপশ্যনত ইয়াত কি সুধিছে ৰিটেন ষ্টেটমেণ্ট আনষ্টাৰ্ট কুৱেশ্যনৰ ক্ষেত্ৰত প্ৰযোজ্য হয় ঠিক আছে এতিয়া আহিছোঁ মই ইয়াৰ পিছৰ প্ৰশ্নটোলৈ ইয়াতে সুধিছে দ্য অফিচিয়েল লেংগুৱেজ ফৰ ট্ৰেনজেকশ্যন অফ বিজনেছ ইন পাৰ্লিয়ামেণ্ট এজ স্পেচিফাইড ইন দ্য কনষ্টিটিউশ্যন ইজ যে পাৰ্লিয়ামেণ্টৰ অফিচিয়েল যি ট্ৰেনজেকশ্যন ঠিক আছে তাৰ কাৰণে কি লেংগুৱেজ ইউজ কৰা হয় আৰু সেইটো কনষ্টিটিউশ্যনত স্পেচিফাই কৰা হৈ আছে অনলি হিন্দী নেকি নহয় ইংলিছ অনলি নেকি নহয় ইংলিছ এণ্ড হিন্দী বোথ হিন্দী এণ্ড ইংলিছ অ'কে গতিকে হিন্দী আৰু ইংলিছ দুইটা লেংগুৱেজে আমাৰ যি পাৰ্লিয়ামেণ্ট তাতে ব্যৱহাৰ কৰা হয় আৰু সেইটো আমাৰ সংবিধানত উল্লেখ আছে এতিয়া আহিছে মই ইয়াৰ পিছৰ প্ৰশ্নটোলৈ ইয়াতে সুধিছে দ্য মেক্সিমাম ডিউৰেশ্যন অফ এ প্ৰক্লেমেশ্যন অফ ইমাৰ্জেঞ্চি ইন ফ'ৰ্চ ইজ এইটো যি আৰ্টিকল 352টো দিয়া আছে এইটো আণ্ডাৰত কি কৰিব পাৰে যি নেশ্যনেল ইমাৰ্জেঞ্চি ঠিক আছে আৰ্টিকল 352ত কি আছে নেশ্যনেল ইমাৰ্জেঞ্চি ঠিক আছে আপোনালোকে মোক ষ্টেট ইমাৰ্জেঞ্চি কিমান আৰ্টিকলত আছে আপোনালোকে মোক জনাব আৰু ফাইনেন্সিয়েল ইমাৰ্জেঞ্চি ঠিক আছে
ষ্টেট ইমাৰ্জেঞ্চি আৰু ফাইনেন্সিয়েল ইমাৰ্জেঞ্চি আৰ্টিকল কিমানত আছে আপোনালোকে মোক এইটো কমেণ্ট ছেকশ্যনত জনাব। গতিকে ইয়াতে 6 months নেকি? নহয়। 1 month 1 year নেকি? নহয়। 3 year নেকি? নহয়। ইনডেফিনিট টাইমৰ কাৰণে, ঠিক আছে, ছাবজেক্ট টু পাৰ্লিয়ামেণ্টাৰী এপ্ৰুভেল এভৰি 6 months। ইনডেফিনিট টাইমৰ কাৰণে হয়, কিন্তু কি কৰিব লাগিব, প্ৰত্যেক 6 মাহৰ মূৰে মূৰে কি কৰিব লাগিব, পাৰ্লিয়ামেণ্টৰ পৰা এপ্ৰুভেল ল'ব লাগিব। প্ৰথমে মানে 6 মাহৰ কাৰণে 6 monthৰ কাৰণে প্ৰথমে লোৱা হয়, তাৰপিছত কিন্তু অনিৰ্দিষ্ট সময়লৈ ইনডেফিনিট টাইমলৈ এইটো বঢ়াই দিব পাৰে, কিন্তু প্ৰত্যেক 6 মাহৰ মূৰে মূৰে কি কৰিব লাগিব, পাৰ্লিয়ামেণ্টৰ পৰা এপ্ৰুভেল ল'ব লাগিব। এতিয়া আহিছোঁ মই ইয়াৰ পিছৰ প্ৰশ্নটোলৈ। ইয়াতে সোধা হৈছে দ্য চেলাৰিজ এণ্ড এলাৱেঞ্চেছ অফ দ্য মেম্বাৰ অফ পাৰ্লিয়ামেণ্ট আৰ ৰেগুলেটেড বাই। পাৰ্লিয়ামেণ্টৰ যিসকল MP থাকে তেওঁলোকৰ কি কৰা হয়, চেলাৰী আৰু এলাৱেঞ্চেছ সেইবিলাক কেনেকৈ ৰেগুলেট কৰা হয়। দ্য প্ৰেচিডেণ্ট অৰ্ডাৰ নেকি? নহয়। দ্য কনষ্টিটিউশ্যন সংবিধানৰ জৰিয়তে নেকি? নহয়। এন এক্ট অফ পাৰ্লিয়ামেণ্ট, এইটো শুদ্ধ হয়। পাৰ্লিয়ামেণ্টৰ এখন এক্টৰ জৰিয়তে সেইটো ৰেগুলেট কৰা হয়, ঠিক আছে। এতিয়া হৈছে মই ইয়াৰ পিছৰ প্ৰশ্নটোলৈ। ইয়াতে সুধিছে হুইচ কনষ্টিটিউশ্যনেল আৰ্টিকল ডিফাইন্স দ্য ৰিলেশ্যনশ্বিপ বিটুইন লোকসভা এণ্ড দ্য কাউন্সিল অফ মিনিষ্টাৰ্ছ। গতিকে ইয়াতে সুধিছে যে কনষ্টিটিউশ্যনৰ কোনটো আৰ্টিকলে লোকসভা আৰু যি কাউন্সিল অফ মিনিষ্টাৰ, ঠিক আছে, সেই তেওঁলোকৰ যিটো সম্পৰ্কটোক ডিফাইন কৰে বুলি কৈছে। আৰ্টিকল 74 নেকি? নহয়। তাৰপিছত আৰ্টিকল 77টো নহয়। গতিকে আৰ্টিকল যি 75 Clause 3 এই আৰ্টিকলটোৱে ডিফাইন কৰে, ঠিক আছে। এতিয়া আহিছোঁ আজি মই লাষ্ট কুৱেশ্যনটোলৈ। ইয়াতে সোধা হৈছে দ্য লিডাৰ অফ দ্য হাউচ ইন দ্য লোকসভা ইজ জেনেৰেলি দ্য, ইয়াতে সুধিছে যে লোকসভাৰ যিজন লিডাৰ, সেই লিডাৰজন কোন হয়? স্পীকাৰ নেকি? নহয়। লিডাৰ অফ দ্য লাৰ্জেষ্ট পাৰ্টি নেকি? নহয়। ডেপুটি স্পীকাৰ নেকি? নহয়। গতিকে প্ৰাইম মিনিষ্টাৰ, ঠিক আছে, ইফ হি ইজ এ মেম্বাৰ অফ দ্য লোকসভা। গতিকে যি প্ৰাইম মিনিষ্টাৰ, সেই প্ৰাইম মিনিষ্টাৰকে কোৱা হয় দ্য লিডাৰ অফ দ্য হাউচ ইন দ্য লোকসভা। গতিকে ইণ্ডিয়ান পলিটিৰ মই যি ছিৰিজ আনি আছিলোঁ তাৰে যি লোকসভা আৰু ৰাজ্যসভা, ইয়াৰ ওপৰত এই যি 100টা MCQ সেইকেইটা সমাপ্ত হ'ল ইমানতে। বাকী মই পৰৱৰ্তী সময়ত ইণ্ডিয়ান পলিটিৰ বাকী মই ইম্পৰ্টেণ্ট টপিকসমূহৰ ওপৰত মই অতিকৈ গুৰুত্বপূৰ্ণ মই MCQসমূহ আনিবলৈ চেষ্টা কৰিম। আৰু বাকী এই যি ইণ্ডিয়ান পলিটি আমাৰ আহিবলগীয়া সকলোবিলাক গভৰ্ণমেণ্ট এক্সামৰ কাৰণে যথেষ্ট ইম্পৰ্টেণ্ট হয়। লগতে যিকোনো এক্সাম, যিকোনো কম্পিটিটিভ এক্সাম, BEd হওক, DLEd হওক, সকলো বা টেট হওক, এনিথিং, সকলো কাৰণে যথেষ্ট গুৰুত্বপূৰ্ণ হয়। গতিকে আপোনালোকে যাতে এই ভিডিঅ'সমূহ মিছ নকৰে তাৰ কাৰণে মোৰ এই চেনেলটি ছাবস্ক্ৰাইব কৰি ল'ব। আৰু আজি মোৰ ভিডিঅ'টো কেনেকুৱা পালে চাই আপোনালোকে কমেণ্ট ছেকশ্যনত জনাব। আৰু ভিডিঅ'টো ভাল পালে নিশ্চয়কৈ লাইক কৰিব, শ্বেয়াৰ কৰিব, আৰু পৰৱৰ্তী সময়ত আপোনালোকে যাতে ভিডিঅ'বিলাক পাই থাকে তাৰ কাৰণে মোৰ চেনেলটি ছাবস্ক্ৰাইব কৰি ল'ব। ধন্যবাদ।